নমস্কাৰ বন্ধু-বান্ধৱীসকল। মে' মাহৰ 25 তাৰিখে আজিৰ তাৰিখটোতে মানে দেউতাৰ আজি এমাহ সম্পূৰ্ণ হৈছে আৰু সাঁচি থ'লোঁ স্মৃতি হিচাপে। আৰু এমাহ হোৱাৰ পিছত বোলো ভিডিঅ'টো আপলোড কৰিম, বেয়াও লাগিছে। হঠাৎ দেউতাৰ এনেকুৱা হৈ গ'ল যে আমি নিৰাময় হস্পিটেলত ভৰ্তি কৰিছিলোঁ যোৱা মাহৰ 22 তাৰিখে। তাৰপিছত নিৰাময়টো ৰখাব নোৱাৰিলে, ক'লে অলপ হাৰ্টটো বেছি প্ৰব্লেম হৈছে, কিন্তু হাৰ্টৰ পৰীক্ষা কৰোঁতে যোৱা বছৰত একো হাৰ্টৰ প্ৰব্লেম নাছিলে। তাৰপৰা ঘপককৈ ক'লে হাৰ্টৰ প্ৰব্লেমটো বেছি হ'ল বুলি। এনেই দেউতাৰ কফনী বেমাৰটো আছিলে, কফ জমা হোৱা, মানে এনেকৈ কফৰ। তাৰপিছত আৰু ভবাই নাছিলোঁ দেউতা যে আমাক ইমান সোনকালে এৰি থৈ গুচি যাব। গম পায়ে দেউতাৰ অসুস্থ হৈ থকা নাছিলে, যেনেকৈ অকণমান বেমাৰ হ'লেই মানে ডক্টৰৰ ওচৰত নিওঁ, ডক্টৰৰ ট্ৰিটমেণ্ট পালে ভাল হয়, তেনেধৰণেই আছিলে। কিন্তু সিমান ঘপককৈ যেন আমাক এৰি থৈ যাব কেতিয়ানো সপোনতো ভবা নাছিলোঁ। আৰু এয়া নিয়মবোৰো চাই থাকক আপোনালোকে, এয়া কৰি আছে আমাৰ নিয়মত, মানে এয়া গা ধুৱাবলৈ ধৰিছে দেউতাক। মনটো বহুত বেয়া, কিন্তু স্মৃতি হিচাপে ৰাখিছোঁ আৰু বোলো আগলৈ বেটাহঁতো ডাঙৰ হ'লে চাব ককাকৰ স্মৃতিবোৰ, এনেধৰণে সাঁচি ৰাখিছোঁ। আপোনালোকে তাত আকৌ ভুলকৈ নাভাবিব, তেওঁ কিছুমান আছে তাৰ ভিতৰতে ভুলকৈ ভবা। আৰু মই স্মৃতি হিচাপে বাৰে প্ৰতি কৈছোঁ, ৰাখিছোঁ। আৰু মোৰ বেটাকেইটা দেখিছে নহয়, কণমানি হৈ আছে, সিহঁতি বুজিয়ে পোৱা নাই। ককাকক কিন্তু সেৱা কৰিবলৈ কৈছোঁ, কিন্তু সৰুটোৱেতো একোৱেই বুজি পোৱা নাই। আৰু এয়া মামা আৰু মানে আমাৰ হাজবেণ্ডৰ পৰিয়ালৰে সকলোৱে নমাই মেলি কৰি আছে কামখিনি। আৰু সৰু দেহাক দেখিছে নহয়, মই কোচত লৈ দেখাবলৈ আহিছোঁ, কিন্তু ককাক যোৱা সেৱা এটা কৰা বুলি কৈছোঁ, কিন্তু নাই, সি ওচৰলৈ নাই যোৱা। ভাবিছে কি হৈছে, যোনটো ককাকে দোকানত এনি টাইম থাকেই, সেইটো ককাকৰ ওচৰত কেনেকৈ সি যাব। এনেকৈ বগা কাপোৰে ঢাকি থৈছে, সি মনতে ভাবিছে কি হ'ল আমাৰ ককা। মানে ভৰ্তি কৰা আগদিনাখনিলৈকে দোকানত বহিয়ে আছে, কোনেও যেন ভবাই নাই। পিছত খবৰটো পাই কিন্তু চবেই আচৰিত হৈছে, কি হ'ল ইমান ঘপককৈ, এনেকৈ কৈছে। কিন্তু ভিতৰি অসুখ হৈ আছে। দেউতাৰ বয়স যথেষ্ট হৈছে, 95 years হৈ গ'ল। আৰু বয়স হৈছে যদিও স্বাস্থ্যটোৱে কিন্তু নকয় বয়স হৈছে বুলি, গম পাইছে আপোনালোকে, দেখাততো দেখিছেই। তাৰপিছত এয়া আমাৰ আকৌ প্ৰথম দিনাখনিয়ে পিণ্ড এটা দিয়ে মানে। আৰু মানুহজনীয়ে এয়া দেউতাকো গা পা ধুৱাই কাপোৰ চাপোৰ চেঞ্জ কৰাই দিলে। তাৰপিছত মানুহজনো চুলি তুলি কাটি মেলি গা চা ধুই এয়া এটা পিণ্ড দিবলৈ ধৰিছে। প্ৰথম দিনাখনেই আমাৰ আকৌ এটা পিণ্ড দিয়ে। আমাৰ বুলি কৈছোঁ হয়, আপোনালোকে চাগে কিছুমানে জানে কিছুমানে নাজানে। মই হৈছোঁ অসমীয়া ছোৱালী আৰু মই বিহাৰীলৈ বিয়া হৈছোঁ, সেইকাৰণে কৈছোঁ আমাৰো নিয়মবোৰ বেলেগ। কিন্তু মোৰ ফেচবুকৰ বন্ধু বান্ধৱী কিছুমানে জানিবলৈ মন কৰে আমাৰ নিয়মবোৰ, সেইকাৰণে আপলোড কৰোঁ বুলি ভাবিলোঁ। আৰু আমাৰ অসমীয়াৰ লগত মিলে বাৰু, কিন্তু কিছুমান নিমিলে। কিন্তু কৈছে অসমীয়া মানুহৰো যোনবোৰ বামুণীয়া আছিলে আগৰ দিনত এনেকুৱা নিয়মেই কৰে, প্ৰথম চুলিকেইটো কাটি লয়, কিন্তু আমাৰ এতিয়া বোলে এইবোৰ নিয়ম নাই। সেইকাৰণে বোলো আপলোড কৰোঁ, আপোনালোকেও চাব। মোক বহুত ফ্ৰেণ্ডে কৈ থাকে তোমালোকৰ নিয়মবোৰ ক'বাচোন, সেইকাৰণে মই আপলোড কৰিলোঁ আৰু আপোনালোকেও চাব। আৰু বহুত বেয়া লাগিছে, ল'ৰাকেইটা দেখিছে নহয়, আমাৰ ঘৰৰ মানুহ এইকেইটাই। তাৰে এজন আকৌ গুচিয়ে গ'ল, দেউতাই মোক বহুত মৰম কৰে। আৰু সেইটো বেলেগে মানে ওচৰ চুবুৰীয়া সকলোৱে জানে, মোৰ কথা কোনো বেয়াকৈ নকয়। কেতিয়াবা ল'ৰা ছোৱালীকেইটাক লৈ যদি দেউতাই অকণমান চিঞৰি কিবা এটা কয়, ময়ে দেউতাক যদি কওঁ এই কৈ নাথাকিবচোন বুলি ক'লে, কিন্তু দেউতাই মোক একো মানে মাতি নিদিয়ে। এনেকুৱাই ভাল আছিলে। দেউতাৰ কথা ক'ব লাগিব, পম্পী বুলি ক'লে মুখতে প্ৰমাণ নিচিনা। মই যদি মিছাকৈ কৈছোঁ গাঁৱৰ ওচৰ চুবুৰীয়া মানুহ সকলোৱে ক'ব। আৰু যোনজনী বোৱাৰী মানে দেউতাকক যেনেকুৱা প্ৰতিপাল কৰিব লাগে তেনেকৈয়ে কৰিলোঁ। আজি মই 13 বছৰ দিন পালোঁহি। দেউতাক বহুতখিনি শুশ্ৰূষা কৰিলোঁ, বহুতখিনি কৰিলোঁ। তাতে কিছুমান মানুহে জ্বলাসকলে জ্বলি থাকে। আৰু এয়া তাৰপিছত আকৌ মই ক'ব নালাগে কিন্তু কৈছোঁ আৰু দেই, মোৰ মানুহজনৰ পৰিয়ালৰ মানে মমায়েকৰ ছোৱালী হয়, মমায়েকৰ বুলি ক'বলৈ লাজে লাগে, কিন্তু এই ভিডিঅ'টোৰ যোগেদি কৈছোঁ। কিন্তু এইটো তই যদি চাই আছ, এইটো ভিডিঅ'টো চাবি, মই স্মৃতি হিচাপেহে কৈছোঁ, তোকে কৈছোঁ। মানে কেলৈ
যেতিয়া মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আমি য'লৈ যাওঁ তলৈ লৈ যাওঁ দেউতাক। আপোনালোকে ফটো পায়েই নহয়, দেখিছেই। যোৱাবাৰ বলবমতো নিছোঁ, সিদিনা মেৰাপানীলৈ গৈছোঁ, এপ্ৰিলত দেউতাক লৈ গৈছোঁ, পেহী ঘৰ বিয়ালৈ লৈ গৈছোঁ, সকলোতে দেউতাক লৈ যাওঁ। দেউতাক যদি মই মৰম নকৰিলোহেঁতেন, মোৰ পিছে পিছে লৈ নুফুৰালোহেঁতেন। আপোনালোকে কওকচোন, এজনী বোৱাৰীয়েকে আৰু একমাত্ৰ বোৱাৰী মই, কিন্তু কেলৈ মৰম নকৰিম মই? দেউতা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, সেইটো একমাত্ৰ মই বুজি পাইছোঁ। বেলেগে ইয়াত কৈ লাভ নাই, গম পাইছেনে? এই ছোৱালী এজনীয়ে কৈছিলে মানে, মমায়েকৰ ছোৱালী মানে, তাই কৈছে তোৰ অভিনয়টো ভাল লাগিছে, এনেকৈ কৈছে। অভিনয় কৰিবলৈ মোৰ কি হ'ব? মই অভিনয় কেলৈ কৰিম? মই দেউতাক যিমানখিনি প্ৰতিপাল কৰিছোঁ, তই কৰি পাইছিলি নেকি? আজিলৈকে একাপ চাহৰ যোগ্য নহ'লে তাই, গম পাইছে? এই মানে আমাৰ নিয়মখিনিৰ কথা কওঁতে কওঁতে এইবোৰ থাকিয়ে গৈছিলেগৈ, মানে আকৌ তাই কথাটো মাজত সোমাই গ'ল। এয়া আকৌ অন্তিম টাইমত সেৱা ল'ব হ'ল। এয়া পিণ্ড দেখিছে নহয়, পিণ্ড দিয়া হৈছে। এতিয়া এটা পিণ্ড ইয়াত দিব, আৰু ইয়াৰ চাই থকাসকলে গম পাবই। আৰু মাজতে কথাখিনিও কৈ গৈছোঁ, কিন্তু সৰুদেহাক মই একদম ধৰি লৈছোঁ, বোলো সেৱাটো কৰা ককাক, অন্তিম টাইমত সেৱাটো কৰিবলৈ কৈছোঁ। নাই, সি মানে ভয় কৰিছে নে কিবাই ভাবিছে নাজানো, আৰু ভৰিকেইটাত ধৰিবলৈও তাৰ মানে সি জনা হোৱা নাই সেইকাৰণে। আৰু এয়া এনেকুৱা বেয়া লাগিছে, বিদায় দিয়া মুহূৰ্ততটো বুজাব নোৱাৰা দুখ এটা অনুভৱ হৈ গৈছিলে। তাৰপিছত এয়া পুতেকে পিণ্ড কৰি আছে কাম, আমি এইফালে সেৱা এটা লৈ ল'লোঁ। তাৰপিছত এইফালে এয়া পিণ্ড দিছে। আৰু ছোৱালীজনী যে কথা কৈ আছিলোঁ, ছোৱালীজনীয়ে এটা কমেণ্ট কৰিছিলে। সেই ছোৱালীজনীৰ কথা কৈছোঁ যে, তাই কৈছিলে তোৰ বোলে অভিনয়টো ভাল লাগিলে, তই বুলি কৈছে। কোনোদিন তাইৰ লগত মই কথা পাতি নাপাওঁ, আৰু তাইৰ ঘৰতো নাযাওঁ, কিন্তু তাই তেনেকৈ ক'লে। তাই কিন্তু মোৰ ঘৰত অহা নাই এদিনো, কিন্তু তাই কিন্তু এনেকৈ কৈছে যে তোৰ অভিনয় ভাল লাগিছে, সেনেকৈ কৈছে। আৰু মোৰ অভিনয় কৰিবলৈ কি আছে কওকচোন? যেতিয়া এখন ঘৰ আহিছিলোঁ, দুজনী মাও মেণ্টেলি বেয়া আছিলে, আৰু এজনী বাইদেউ আছিলে, বাইদেউজনীও মেণ্টেলি বেয়া আছিলে। কিন্তু ঘৰখনত থাকিবলৈ মানে বেলেগ ধৰণৰ এটা অৱস্থা আছিলে, মানে তাৰ মাজত মই আছিলোঁ। যেতিয়া মই আহিছিলোঁ, মোৰ বয়স 18 বছৰ আছিলে। যোনখন ঘৰত মানে বেলেগ ছোৱালী হ'লে নাথাকে, সেইখন ছোৱালীক মই আছিলোঁ। আৰু ওচৰ চুবুৰীয়া মানুহ সকলোৱে কয়, কিন্তু এজনী ছোৱালী এখন ঘৰত থাকিব পাৰিব জানো? কিন্তু পলাই আহিছিলোঁ, বেলেগ কাষ্টত আহিছিলোঁ, সেইকাৰণে থাকিবলৈ বাধ্য। আৰু নাথাকিলেও নহ'ব, বিয়া পাতিছোঁ যেতিয়া জীৱনত এবাৰেই বিয়া পাতে, আৰু যাক ভাল পাইছোঁ তাকো ঘৰখন বেয়া হ'ল বুলি এৰি থৈ যাব নোৱাৰি। সেইকাৰণে সেইখন ঘৰত থাকিলোঁ। আৰু মই আহোঁতে ঘৰৰ অৱস্থা ইমান মানে পইচা পাতি আছিলে, কিন্তু শৃংখলাবদ্ধতা মানে ইমান চিজিল নাছিল। কিন্তু মই অহাৰ পিছতে ঘৰখন চেঞ্জ হ'ল। সেইকাৰণে দেউতাই মোক লৈ বহুত লাগে। যেতিয়া আমাৰ ঘৰৰ মানে এইটো নতুন ঘৰটো যোনটো লৈছোঁ, মানে গম পায় নহয় আপোনালোকে, ফটো চটো পায়, ভিডিঅ' চিডিঅ' পায়। এই ঘৰটো কিন্তু যোৱা বছৰৰ জেঠৰ 10 তাৰিখে ভাঙিছিলে। এইবছৰো জেঠৰ এয়া 10 তাৰিখে দেউতা ঢুকাই গৈছে, মানে এবছৰ হৈছে নতুন ঘৰটো অপেনিং হোৱা মানে। আৰু 6 মাহত ঘৰ চৰ ল'লোঁ। ঘৰ লওঁতে যিমান মানুহ আহিছিলে, দেউতাই মোৰ কথা যশস্যা কৰিয়ে তত নাছিলে। ভাল বেয়া নাজানো, কিন্তু মোক লৈ বহুত মানে কৈছিলে। আৰু দেউতাই মোৰ বোৱাৰী এনেকুৱা, মোৰ বোৱাৰী তেনেকুৱা, মোৰ বোৱাৰীৰ কাৰণে এইটো ঘৰ বনিছে, এনেকৈ কৈছিলে। কিন্তু মই সেই কথাষাৰ শুনা নাছিলোঁ। মোক কিন্তু পিছত মানুহবোৰেহে কৈছিলে দেই। তেতিয়াহ'লে মই যদি দেউতাক বেয়াই পালোঁহেঁতেন, দেউতাই মোৰ কাৰণে ইমান কেনেকৈ ক'লেহেঁতেন কওকচোন আপোনালোকে? ইমানখিনি গুণ কেনেকৈ গালেহেঁতেন আপোনালোকেই কওক। তাৰপিছত এয়া আকৌ পিণ্ড যে দি আছিলে, মাজতে আকৌ সেইটোও কৈ দিছোঁ। এয়া ৰাস্তাটো দিছে পিণ্ড এটা, আৰু ৰখাই এনেকৈ পিণ্ড দি গৈছে। যেতিয়া এয়া আমাৰ ঘৰটো দেখা পাইছে নহয়, এইটো টিঙৰ চালিখন যে ওপৰত ওলাই আছে, সেইটো এৰি স্কুলখন বা স্কুলৰ ওচৰতো এটা পিণ্ড দি গৈছে এনেকৈ। কিন্তু এইবোৰ ভিডিঅ'বোৰ কিন্তু মই ৰখা নাছিলোঁ, মোৰ ভাইটি এজনেহে কৰি ৰাখিছিলে দেই। যিহেতু মই ভিডিঅ' বনাওঁ বুলি গম পাই ভাবিছিলে আগলৈ চাগে বায়ে আপলোড কৰিবলৈ বিচাৰিবও পাৰে।
সেইকাৰণে ভাইটিলে বহুত বহুত ধন্যবাদ, সি যে এই ভিডিঅ'খিনি কৰি মোলৈ পঠালে। তাৰপিছত আকৌ এইকণ মাটি লৈছিলোঁ নতুনকৈ, কৈছিলোঁ আপোনালোকক আমাৰ নতুন মাটি এটুকুৰা লৈছোঁ বুলি। সেয়া মাটিতে দেখিছে নহয়, এইখন মাটিত নিজৰ মাটি যিহেতু আমাৰ নাই, আমাৰ খেতি মাটি নাই, যিকণ আছিলে ঘৰৰ মাটিতে, ঘৰৰ বনোৱা মাটিকণেই আছিলে, এইকণ নতুনকৈ লোৱা মাটি, তাতে দেউতাক অন্তিম যিহেতু থ'বৰ কাৰণে দিলোঁ আৰু এইকণতে দিলোঁ, নিজৰ মাটি হিচাপে বোলো ইয়াতে থওক, আৰু পুতেকে নোকোৱা আগত মই কৈছোঁ। আৰু এই ছোৱালীজনীয়ে যদি ভিডিঅ'টো চাই আছ ভালকৈ চাবি আৰু মনটো ভালকৈ দিবি, সেই কথাষাৰ কোনে কৈছিলে এদিন হ'লেও সুধি চাবি, আৰু নিজৰ মাটিত নিজৰ দেউতাক কোনে থ'বলৈ দিছে সেইটো কবি, ভাবি চাবি। আৰু সেয়া বহুত খং উঠে কিন্তু, আৰু এজনী বোৱাৰী ইমানখিনি নকয়, কিছুমান বোৱাৰী হ'লে ক'ব যা ইয়াত দিব নালাগে, যা আগলৈ এইটো কিবা কৰিবলৈ দিগদাৰ হ'ব, কিন্তু মই সেইটো নাভাবোঁ। ইয়াত নিজৰ দেউতাই যেতিয়া আমাক ইমানখিনি কৰি থৈ গ'ল, দেউতাই ঢুকুৱা আগমুহূৰ্তলৈকে দোকান চলাই থাকিলে, সেইজন দেউতাক মই কেনেকৈও বেয়া বুলি ক'ম। আৰু সেইজন দেউতাৰ কাৰণে আমি কিবা এটা কৰিব নোৱাৰিমনে? সেইকাৰণে নিজৰ মাটিত দেউতাক লাষ্ট টাইমত জেগা নিজৰ মাটিতে দিলোঁ। আৰু এয়া দেখিছে নহয়, এইকণ মাটি আমি নতুনকৈ লৈছিলোঁ, ইয়াতে দেউতাৰ ধ্যান। বেয়াও লাগে কিন্তু, দেখিছে নহয় নাতিনীকেইটাই কেনেকুৱা কৰি আছে, কিন্তু সৰু সৰু ল'ৰা ছোৱালীয়ে একো বুজি পোৱা নাই, গৈ একদম চিতাৰ ওচৰত ৰখি আছে, ককাকক কি কৰিব কি নকৰিব সিহঁতি চাই আছে। এয়াই আমাৰ নিয়মবোৰ, এনেধৰণে আপোনালোকৰ লগত কিন্তু মিলে, কিছুমান নিমিলে নহয় জানো? আপোনালোকে কমেণ্ট কৰি ক'বচোন মিলিছেনে নাই মিলা। আৰু এয়া মানুহজনৰ মোমায়েক এজন, আৰু সেইজন এফালে আছে, সেইজন এজন এই লোটাটো যে লৈ আছে সেইজন এজন, আৰু সেইজনৰ জীয়েকে কৈছিলে বোলে মই বোলে অভিনয় কৰিছিলোঁ বুলি। এই অভিনয় কৰা নাই, গম পাইছা, মইতো বহুত ভাল পাওঁ, বহুত মৰম কৰিলোঁ দেউতাক। আৰু দেউতাই আজিলৈকে নিজৰ কাপোৰ নিজেই মই অহাৰ পৰা ধুই নাপালে, মই ধুনীয়াকৈ ধুই দিলোঁ, কাপোৰ পিন্ধিলে থাকিলে, দেউতাক আমাৰ ঘৰখনৰ আগত দেউতাক খোৱাই বোৱাই লওঁ, তাৰপিছতহে আমি খাবলৈ যাওঁ সকলোখিনি। আৰু এদিন যোনজনী ছোৱালীয়ে কৈছিলি তই এদিন আহিবি আমাৰ গাঁৱত, এঘৰ এঘৰকৈ সুধিবি দেউতাক যদি আমি কিবা কৈছিলোঁ, তইতো আমাৰ ঘৰত আহিয়ে নাপালি, আৰু বদনাম কৰিবলৈতো পাৰিছ, ফেচবুকত কৰিছ বদনাম, ডাইৰেক্ট মুখৰ আগত কৰিবলৈতো অহা নাই, তই ডাইৰেক্ট ফেচবুকত বদনাম কৰিছ, বদনাম কৰিবলৈ কোন? তইতো আজিলৈকে একাপ চাহৰ যোগ্য নহ'লি। সেই আমাৰ দেউতা যেতিয়া লৈ যাওঁ, সিহঁতৰ ডাঙৰটো ঘৰৰ বৰ্তাকৰ ল'ৰা ছোৱালীকেইটাই ভৰিত ধৰি সেৱা কৰে, আৰু তাই মুখৰ আগতেদি ফুঁফনি মাৰি ৰুমত সোমায়, কিন্তু সেইজনী ছোৱালী। আৰু নিজৰ যেতিয়া লোকক বদনাম কৰিবলৈ যায় নহয়, নিজৰো ভাল গুণ থাকিব লাগিব। নিজেই যেতিয়া চৰিত্ৰ বেয়া হয়, তেতিয়া লোকৰ চৰিত্ৰ আঙুলিয়াবলৈ সহজ, গম পাইছে? তাই চাগে চৰিত্ৰটো বেয়া বুলি ক'বলৈ নাযাওঁ, চাগে বেয়াই হ'ব যেতিয়া মোক আঙুলিয়াইছে বেয়া বুলি। আৰু মই বেয়া নহয় বুলি মই গেৰাণ্টি দিব পাৰোঁ, মোৰ দেউতাক মই কিমান মৰম কৰিছিলোঁ। আৰু পুতেকে নোকোৱা আগত হস্পিটেললৈ নাৰ্ছিং হোমলৈ, কিন্তু আমাৰ পুতেকক সুধিলেই গম পাব কোনে নিবলৈ কয় দেউতাক। আৰু লাষ্ট ডেটো আমাৰ দেখিছে নহয়, নিজৰ গাড়ীতে আনিছে দেখিছে। আৰু একেবাৰে যে অৱহেলা কৰিছোঁ সেইটোতো নাই, দেখিছে। কিছুমানে হ'লে মৰা ডেড বডিটো বোলে বেলেগৰ গাড়ীত বেলেগত আনিব, আমি সেইটো একোৱেই নাভাবিলোঁ, নিজৰ মাটিত দিছোঁ, নিজৰ গাড়ীত আনিছোঁ ডেড বডিটো। যিখিনি কষ্ট কৰি থৈছে আমাৰ দেউতাই আমাৰ কাৰণে, আমি কি কৰিছোঁ দেউতাৰ কাৰণে, সেইকাৰণে এই কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বেলেগে তাত বেয়াকৈ কৈ লাভ নাই, গম পাইছে? আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে। আৰু আমাৰ গাঁৱৰ ল'ৰাখিনিও বহুত সহায় কৰিছে, ক'ব লাগিব। তোমালোককো মোৰ এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনালোঁ দেই, আমাক যে ইমান মানে মই একদম যেতিয়া 8টা বজাত ফোন কৰিছোঁ নহয়, আমাৰ গাঁৱৰ ল'ৰাসকল একদম 8টা বজাতে সাজি হ'ল। আৰু বতৰো বেয়া আছিলে, বৰষুণ আছিলে যে খৰি চৰি কাটিবলৈও দিগদাৰ হৈ আছিলে। আৰু এই যোনখিনি খৰি দিছে, আৰু এটা মেলৰ
মালিকে মানে খৰিখিনি দিছে। সেইটো তেওঁকো মোৰ এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ দিছোঁ। দেউতাৰ কাৰণে তুমিও যেন ইমানখিনি কৰিছা